ইয়াৰ পৰা শুনি আছোঁ আমাৰ এই ৰুমত এটা মোবাইল হেৰাইছে কিন্তু সন্ধিয়া লগাৰ সময়ৰ পৰা আমি ভাবিছোঁ যে মোবাইলটো কেনেকৈ হেৰালে তেতিয়া আমি আমাৰ এজনক সুধি গম পালোঁ যে তেওঁৰ মোবাইলটো হেৰাইছে তেওঁ ক'লে যে বোলে আমি এডমিট হৈ আছোঁ ইয়াতে ছোৱালীজনী ভৰ্তি হৈ থকাৰ কাৰণে বা আমি যোগাযোগৰ ব্যৱস্থাৰ কাৰণে মোবাইলটো আনি ৰাখিছিলোঁ তাৰপৰা মোবাইলটো চাৰ্জ খতম হৈ গ'ল খতম হৈ যোৱাত এইখিনি সুবিধা নাপায় তেওঁ এই বৰ্ডখনতে বাহিৰৰ বৰ্ডখনতে চাৰ্জ লগাইছিলে চাৰ্জটো লগালে ছেকেণ্ডটো নহ'লেই মোবাইলটো নাইকিয়া হৈ গ'ল সেইখিনি সময়তে হোৱাটো লাগিলে কিন্তু তেওঁলোকে চিকিউৰিটিক জনালে আৰু থানাটো জনালে চিচি কেমেৰা ফুটেজো দিলে কিন্তু এতিয়ালৈকে একো ধৰণৰ ধৰি লওক আমি গম পোৱা নাই যে কোনে নিলে বা কেনেকৈ মোবাইলটো হেৰালে তেনেকৈ বস্তু যদি চুৰি হৈ যায় আমিও শংকাত ভুগিছোঁ ন আমাৰো ভয় লাগিছে কাৰণ আমি যিহেতু ৰোগী আনি পেচেণ্ট ভৰ্তি কৰি ৰাখিছোঁ আমাৰ হাতত ধৰি লওক পইচা পাতিও ৰাখিছোঁ তেনেকৈ যদি আমাৰ পইচা পাতিও হেৰাই যায় তেতিয়াহ'লে আমি কি কৰিম আমাৰ কেনেকুৱা দুনাদুবৰী অৱস্থা হ'ব আৰু এতিয়া অলপ আগতে ছোৱালী এজনী আহি ক'লে বেলেগ এটা ৱাৰ্ডৰ পৰা তাহাঁতৰ বোলে মোবাইলটো হেৰালে সেই মোবাইলটো হেৰুৱা খুব বেছি এতিয়া এঘণ্টামান হোৱাই নাই কিজানি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত